আকাশী গংগাত আছে 1 লাখ শিৱলিংগৰ এটা কম। আজি মানে পুৱাই পুৱাই যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু গাইজ গোৱালপাৰালৈ। ৰাতিপুৱাৰ নাজাৰাবিলাক চাই খুব ধুনীয়া লাগে, খুব ভাল লাগে। এতিয়া আহি পাই গ'লোঁ এয়া দীপৰ বিল। আজি অলপ ভিতৰৰ ৰাস্তা দি আহিছোঁ। ডাইৰেক্ট আমাৰ গুদামৰ পৰা চিধা পামহি হৈ এইটো ৰাণী ওলাব পাৰি, এয়াৰপৰ্টৰ ওচৰত ওলাব পাৰি, এইটো ৰাস্তাই দি আহিছোঁ। আৰু এতিয়া পাই গ'লোঁ দীপৰ বিলৰ ইমান সুন্দৰ নাজাৰা। এতিয়া আহি পাই গ'লোঁ ৰাণী যায় এইফালে দি একলেণ্ড ৰাণী, এইখিনি ৰাণী বুলিয়ে কয়। আৰু মই যাম এইফালে এয়াৰপৰ্টৰ ফালে, মই যাম এইফালে আকৌ হাইৱে আহি পাই গ'লোঁ। এইটো হৈছে হাইৱে। এতিয়া আৰু একেবাৰে নিশ্চিন্ত মনে গৈ থাকিম আৰু গোৱালপাৰালৈ। এইটোৱে ৰাস্তা আৰু একদম পুৰা চিধা। ইয়াতে দেখিছেনে গাইজ ষ্টুডেণ্ট, ইয়াতে এনি টাইম এক্সাম মানে পৰীক্ষা চলিয়ে থাকে ইয়াতে। এয়া এয়াৰপৰ্টৰ কাষৰ ব্ৰিজখন একদম মানে কিমান সুন্দৰকৈ সজাই থৈছে ইয়াতে। ইমান বঢ়িয়া লাগিছে নহয়, আচৰিত। এতিয়া আহি পাই গ'লোঁ দুধনৈ। আৰু দুধনৈতে একাপ চাহ খাবলৈ বিৰাট ইচ্ছা গৈ আছে। এতিয়া ইয়াতে পাৰ্কিঙৰ কাৰণে বিৰাট অসুবিধা। ক'ৰবাত অকণমান চাইড কৰি ৰাখিব পাৰিলে চাহ একাপ খালোঁ হয়। ইয়াত ৰাতিপুৱাৰ পৰা আহিয়ে আছোঁ গুৱাহাটীৰ পৰা, এতিয়ালৈকে চাহ একাপো খাব। আৰু 1 বছৰমানৰ পিছত দুধনৈ চিনি নোপোৱা হৈ যাব। আৰু এতিয়া মানুহে চিনি পোৱা হৈছে যে দুধনৈত জাম লাগে, ট্ৰেফিক জাম লাগে বহুত, পাৰ্কিং নাপায় গাড়ী ৰাখিবৰ কাৰণে। আৰু 1 বছৰমানৰ পিছত দুধনৈত মানুহে চিনিয়ে নাপাব কোনফালে পাৰ হৈ গ'ল দুধনৈ, ক'ত থাকি গ'ল দুধনৈ। কাৰণ তেতিয়া অভাৰব্ৰিজ হৈ যাব, অভাৰব্ৰিজৰ ওপৰেদি গোটেই গাড়ীবিলাক গুচি যাব। মানে দুধনৈ ভিতৰৰ ৰাস্তা এটাদি সোমাই আহিলোঁ। আহি ইয়াতে গাড়ীখন অলপ চাইড কৰি দিলোঁ, চাহ একাপ খাই লওঁ ইয়াতে। চাহ একাপ খাবলৈ ৰাতিপুৱাৰ পৰা বহুত মন গৈ আছিল। আৰু গাড়ী ষ্টাৰিঙত বহাৰ পিছত আৰু চাহ তাহ বোলে ধ্যান নহয়। আৰু যেতিয়া বেছিকৈ ভোক লাগে তেতিয়াহে আৰু চাহ ভাত কিবা খোৱা যায়। আৰু মালপোৱা দিয়ক। আৰু এয়া মালপোৱা ল'লোঁ চাহৰ লগত। চাহকাপ খাই খুব ভাল লাগিল, মালপোৱা আৰু চাহ খালোঁ। এতিয়া গৈ থাকোঁ আৰু আকৌ গোৱালপাৰা টাউন। এতিয়া আহি পাই গ'লোঁ গোৱালপাৰা টাউন। এফালে আকৌ মোৰ মাল দিব লগা, মাল নমাব লগা দোকানখনো আহি পাই গ'লোঁ। ইয়াতে মাল গোটেইখিনি খালী হৈ যাব। এতিয়া গোৱালপাৰা দোকানখনৰ মাল নমাই হৈ গ'ল। এতিয়া গৈ মালখিনি পূৰা সম্পূৰ্ণকৈ নমাই ল'লোঁ। নমাই লৈ এতিয়া গুৱাহাটী মোৱা হৈছোঁ। মানে এতিয়া গুৱাহাটী গৈ আছোঁ। আৰু আজি মানে সুন্দৰ ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ, কিয়নো মাল গাড়ীত থাকিলে মানে বৰ অসুবিধা হয় ভিডিঅ' বনোৱাত। ৰাস্তাই যিখিনি পাৰোঁ সেইখিনি ধুনীয়াকৈ দেখুৱাই আহি থাকোঁ, কিন্তু নামিবলৈ নোৱাৰোঁ বা গাড়ীখন অকণমান নামি অলপমান দূৰলৈও যাব নোৱাৰোঁ, বহুত ৰিক্সৰ কথা থাকে। সেইটো কাৰণে এতিয়া মালখিনি নমাই ল'লোঁ। নমাই লৈ এতিয়া গৈ আছোঁ, গুৱাহাটী মোৱা হ'লোঁ। আৰু এতিয়া ৰাস্তাত একদম সুন্দৰকৈ ভিডিঅ' এটা বনাম। ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে। আপোনালোকে মৰম চেনেহো দি থাকিব, আৰু আপোনালোকৰ মৰম চেনেহ হৈছে মোৰ মেইন শক্তি। আৰু যিমান মৰম চেনেহ দি থাকিব মই সিমান ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰি থাকিম। এতিয়া মানে আহি পাই গ'লোঁ গাই সূৰ্য পাহাৰ। গৈ আছোঁ সূৰ্য পাহাৰলৈ। বহুত দিনৰ মূৰৰ পৰা আহিম বুলি ভাবি আছিলোঁ। প্ৰথমতে মই ফেচটো চেঞ্জ কৰি লওঁ। যাওঁ, আজি বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ। আজি সফল হ'বই, বহুত দিনৰ পৰা ভাবি আছিলোঁ। কোম্পানীৰ মানে মোহৰ লগোৱা আছে তোলাৰ চাৰ্টটো। মানে গাড়ীখন ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি দিলোঁ। এতিয়া গৈ আছোঁ ভিতৰৰ ফালে, পাৰ্কিং কৰি দিলোঁ আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। ভিতৰৰ ফালে সোমাই যাম। এইফালে ইমান আগত মেলা হৈছিল কিজানি, বহুত ডাঙৰ ডাঙৰ মেলা। এয়া কেতিয়াবা এনেকুৱা দুৰ্ভাগ্য, যিকোনো মানে ডাঙৰ অনুষ্ঠানত হওক আৰম্ভ হোৱাৰ আগত যাওঁ, নহ'লে শেষ হোৱাৰ পিছত যাওঁ। মানে ভাগ্য এনেকুৱা নেকি নাজানো। বহুত ডাঙৰ মেলা হৈছিল আৰু মেলাত আহিব পৰা বহুত ভাল লাগিলে হয়। এতিয়া সূৰ্য পাহাৰৰ মন্দিৰত প্ৰৱেশ কৰিম। আৰু প্ৰথমতে ফুল ল'লোঁ, ফুল আৰু বেলপাত, চাকি, সকলোখিনি বস্তু পূজাৰ বস্তুখিনি লৈ ল'লোঁ। আহিছোঁ হা, পিছত লগ পাম আকৌ। এতিয়া ইফালে যাওঁ। এইফালে আছে শ্ৰী শ্ৰী দ্বাদশ বিষ্ণু মা আকাশী গংগা। প্ৰথমতে এইফালেদি যাওঁ। দিনৰ মূৰত মন্দিৰ দৰ্শন কৰিব পাই মানে বহুত ভাল লাগিব। আৰু তুলসী অনা এই প্লেটখন ইয়াতে থৈ লওঁ। হাত ভৰিখিনি ধুই লওঁ। মন্দিৰত সোমোৱাৰ আগতে হাত ভৰিখিনি মুখ হাত ধুই লয় ধুনীয়াকৈ। ময়ো সেই হাত ভৰি মুখ হাত ধুই লওঁ।
মন্দিৰত আহিলে মানে কোনফালে পৰা আৰম্ভ কৰোঁ কোনো তত নোহোৱা হৈ যায়। ইমান শিৱলিংগ আছে মানে ভৰিখন সাৱধানে দিব লাগে, বহুত শিৱলিংগ আছে। চালোঁ মই মানে ইমান শিৱলিংগ, আচৰিত শিৱলিংগ আছে। ভৰিখন পাতিবৰ কাৰণে অলপ চিন্তা কৰিব লাগে যাতে শিৱলিংগত ভৰিখন নপৰে। বহুত ভাল লাগিল ইয়াতে আহি, মানে বহুত ভাল লাগিছে কি ক'ম। এয়া ওপৰৰ ফালে উঠি গৈ আছোঁ গুহাৰ ফালে। এটা গুহা দেখা পাইছোঁ। এজনমান ল'ৰাই অকণমান আগতে এইফালেদি উঠি গৈছিল, আকৌ ওলাই আহিছিল। ময়ো এইফালেদি গৈ আছোঁ এতিয়া। মস্ত ডাঙৰ শিলৰ মাজতে আছে আপোনাৰ বহুত শিৱলিংগ, বহুত। এইফালে আছে আকাশী গংগা এয়া, আৰু এতিয়া গৈ আছোঁ আকাশী গংগা এই গুহাৰ ভিতৰেদি। ভৰি নপৰে। এতিয়া ওপৰত উঠি আহিলোঁ, ওপৰৰ পৰা ইয়াত তলৰ নাজাৰাবিলাক চাওকচোন গাইছ। ইমান শিৱলিংগ, য'তেই ত'তেই শিৱলিংগ। ইয়ালৈ আহিলে যেন একদম মনটো বিৰাট পবিত্ৰ হৈ যায়। বান্দৰ থাকিবই ইয়াতে। য'ত ভগৱান থাকে ত'ত বান্দৰ থাকিবই। বান্দৰনো ভগৱানে কৃষ্ণ প্ৰভু। আৰু ইফালে ওলাই আহিলোঁ সুন্দৰকৈ। ইমান ডাঙৰ শিৱলিংগ চাওকচোন গাইছ। এই পানীখিনি এনেকৈ থাকে ন পানী সদায় থাকে, এনেকৈ থাকে। বৈ যায় নে নাযায়? অকণমান অকমাই আৰু তেনেকৈ আমাৰ গংগা তেনেকৈ থাকে। নহয়, মূৰৰ বিষ নহয়, পেটৰ অসুখ নহয়, ভাল পানীটো খালে মিঠা লাগে। ওম শান্তি ওম শান্তি ওম শান্তি ওম শান্তি ওম শান্তি ওম শান্তি ওম শ্রী কৃষ্ণ বাসুদেবায় নমঃ। ওম শান্তি ওম শান্তি ওম শান্তি ওম শান্তি ওম শান্তি। আছে এয়া আকাশী গংগা, আৰু ইয়াৰে পানী কেতিয়াও নকমেও আৰু নাবাঢ়েও। কিমান সুন্দৰ চাওকচোন গাইছ, একদম পাহাৰৰ একেবাৰে গুহাৰ ভিতৰত আছে। আৰু এইটো শিল, মানে কেমেৰাই ঢুকি নাপায়। শিল একদম কিমান ডাঙৰ ভাঙা শিল, এইটো গোটেই ভাঙিছে শিলটো ভাঙাৰ মাজতো ইয়াতে কিমান সুন্দৰকৈ আছে পাথৰটো চাওকচোন। তাৰ মাজতে আছে আকাশী গংগা। ভগৱানৰ মাহিত্য চাওক গাইছ। আৰু ইয়াৰ পৰা ধুনীয়াকৈ খাওঁ এটা জনালোঁ। পাব লগ পাব ডেইলি ড্ৰাইভ। ইয়াৰে পুৰোহিতজনে ইয়াৰ গংগা জল অলপ দিলে বটলত ভৰাই। ধুনীয়াকৈ খাৱা এটা জনালোঁ আকাশী গংগাৰ। আৰু এতিয়া গৈ আছোঁ তললৈ এই গুহাটোৰ মাজেদিয়ে। এইবিলাক
এয়া চব শিৱৰ লিংগ হয় ইয়াত এইফালেও চাওক কিমান শিৱলিংগ এয়া অলপ পাঁচজন আছে বৰিহৰৰ যুদ্ধকেইটা ইফালে আহা এইটো কৃষ্ণৰ পদচিন একেবাৰে সৰু কালৰ এইটো একেবাৰে ওচৰৰ পৰা চাব পাৰিনে ইয়াৰ ভিতৰত যাব নোৱাৰি ইয়াৰ পৰা এইটো ওপৰত এইটো আপোনাৰ পিছফালে আছে অৰ্ধনাৰীশ্বৰ আধা পুৰুষ আধা মহিলা লগৰ এজন বৈষ্ণৱ আছে এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয় ইয়াত চাৰিওফালে শিৱলিংগ আছে শিৱলিংগৰ মাজত বিষ্ণুৰ পদচিনটো এইটো শিৱ পদুমৰ পৰা হোৱা এইটো কাৰ্তিক এওঁ গণেশ তাত পাৰ্বতীয়ে গা ধুইছিলে তেতিয়া গণেশক দুৱাৰপাল দিছিলে মহাদেৱে মূৰটো কাঢ়িছিলে এতিয়া তুলসী মাৰ খোজ ঘৰত উঠি আহিছিলে যে বিষ্ণুৰ চৰণত তুলসী পাত শংখ নোপোৱালৈকে এতিয়া বিষ্ণু পূজা সমাপ্ত নহয় কৃষ্ণ সদায় শালগ্ৰাম হিচাপে থাকে তুলসীৰ তলত কিয় শংখচূড় 5 দিন 5 নিশা যজ্ঞটো চলি আছিলে সভাখন আকৌ 4 দিন চলি আছিল কৰ্মমুঠ 9 দিন চলি আছিলে আৰু প্ৰভুসকলৰ সময়তে ইয়াতে যজ্ঞটো কৰি এই পূজাটোৱে বছৰি বাৰ্ষিক মাঘী পূৰ্ণিমাৰ পৰা আৰম্ভ হয় কেইদিন হয় 9 দিন হয় এনে 5 দিন যজ্ঞটো থাকে আৰু 4 দিন এনে সভাখন চলি থাকে ইয়াত যজ্ঞটো ইয়াতে হয় নেকি ইয়াতে নহয় ওপৰত হয় এইটোতো প্ৰভুসকলৰ সময়ত হয় যজ্ঞটো ইয়াতে আহা এইটো শংখ এইটো হৈছে শংখ ইমান ডাঙৰ এইফালে আহা এইটো চক্ৰ এইটো ঘাপ ঘাপ কৰাটো ছাইডত ৰাম সীতা লক্ষ্মণ আছে এইফালে দি আহা ৰাম সীতা লক্ষ্মণ কথা আছে সেইটো পনে পনে ওপৰত যাওক বাওঁফালে এইটো গদা সেইটো পদুমৰ পাহি এইফালে চব বান্দৰকেইটাতে বৈছে শিৱটোৰ আগত গণেশৰ প্ৰথম জন্মটো ইয়াতে আছে এইফালে আহা আৰু ইমান সোপা শিৱলিংগ ধেমালি 9,99,999 শিৱলিংগ আমিতো গন্তি কৰিব নোৱাৰোঁ আমাৰ বিচাৰি পোৱাটো মুস্কিলে হ'ব আৰু এতিয়া এইখিনিৰ পৰা বিদায় লওঁ আৰু ওপৰৰ ফালে যাম ওপৰৰ ফালে আৰু এটা মন্দিৰ আছে তাতো যাম তাতো গৈও অলপমান তাতো সেৱা কৰিম তাৰপিছত আকৌ সূৰ্য মন্দিৰ যাম মই অলপমান গংগা জল লৈছিলোঁ মোক পুৰোহিতজনে অলপমান গংগা জল দিলে আকাশী গংগাৰ জল লৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ বৰ সুন্দৰ লাগিল একদম ইয়াতে আহি আৰু লগতে বন্ধু দুজনকো লগ পালোঁ এজন বন্ধু আৰু এজনে ইয়াতো উঠিব গৈছে এইফালে এতিয়া গৈ আছোঁ ওপৰৰ ফালে আৰু বাবু কি খবৰ ভালনে খোৱা বোৱা হ'ল কিবা কিবি খালেনে নাই ভাত পানী খোৱাই নাই বলক তলত চাহ খামগৈ অলপ বাবু ফুৰি আনিছে এইটো কিহৰ মন্দিৰ এইটো যজ্ঞ মন্দিৰ ন আৰু ইয়াতে হয় যজ্ঞ আৰু ওপৰলৈ গৈ আছোঁ এতিয়া আজি গৈয়ে থাকিম ওপৰলৈ লগতে একো নাই বন্ধু আৰু মোৰ চাৰিওফালে মই য'ৰ পৰা আহি আছোঁ মোৰ পিছে পিছে বান্দৰো আহি আছে চাওকচোন সেই হৈছে সূৰ্য পাহাৰ সুন্দৰ লাগিছে আচৰিত চবত থাকি ওপৰত আছে হনুমান বাবাৰ মন্দিৰ সেৱা এটা জনাই লওঁ হৈছে হনুমান বাবাৰ মন্দিৰ হনুমান বাবা মন্দিৰৰ পৰা সেৱা জনাই আহিলোঁ মানে চব ডাঙৰ ডাঙৰ পাথৰৰ ওপৰত ইমান শিৱলিংগ বা আচৰিত ফুটটো লাগি গৈছিল ইয়াৰ পৰা ইয়াতে ফুটটো লাগি গৈছিল আজি বহুত দিনৰ মূৰত 1 বছৰৰ মূৰত 1 বছৰ বেছিয়ে হ'ল 1 বছৰ 2 মাহমান হ'ল নেকি 1 বছৰ 2 মাহমানৰ মূৰত আজি মন্দিৰত আহিব পাই বহুত ভাল লাগিল যোৱা বন্ধুসকল কি খবৰ মই সিফালে ওপৰেদি গৈ এনেকৈ এবাৰ সেৱা এটা কৰি আহিলোঁ হয় 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 আৰু নাই আৰু আহি পাই গ'লোঁ আৰু হয় 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 সদায় আৰু এইটো মন্দিৰটোৰ নাম কি বুলি কয় হয় 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 মানে ইয়াতে এনেকুৱা এটা মই চাম বাৰু অগ্নিটো সদায় জ্বলি থাকে না আৰু ইয়াতে হয় বহি ল'ম নে থিয় হৈ ল'ম বহি ল'ম ন এতিয়া ধ্যান কৰোঁ মেলা চেলা গেলটো ৰজা দিনীয়া
হয় মা লক্ষ্মীয়ে কৰিছিল এই যজ্ঞটো হয় সেইকাৰণে ইয়াত মানে সদায় অগ্নি এটা পাবি আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি কয় যে হয় তিনিজনৰ প্ৰতি এতিয়া আছে ইয়াতে আছে আৰু গোটেই পাহাৰখনৰ পুৰোহিত মই এয়া জুই মানে সদায় জ্বলিয়ে থাকে কোনো দিন নুনুমাই এইষাৰ জুই মা ইমান ভাল লাগিছে আহি আপোনাৰ নামটো কৈ দিয়ক কওক ইমান সূৰ্য পাহাৰৰ ৰজাদিনীয়া ঘৰ এইটো আৰু ইয়াতে গোটেই মানে 24 ঘণ্টাই মানে জুই এডাল ইয়াতে মানে যজ্ঞ হয় আৰু জুইও জ্বলি থাকে আৰু এইটোৱে হৈছে বহুত পুৰণা ঘৰ ৰজাদিনীয়া ঘৰ এইটো আৰু কাঠবিলাকতে গম পায় ইয়াৰ বাটামবিলাকতে গম পায় শিৱক দেখা পাবৰ কাৰণে ইয়াতে যজ্ঞ কৰিছিল আৰু এডাল জুই এতিয়াও জ্বলিয়ে থাকে এই হৈছে ৰজাদিনীয়া ঘৰ ইয়াতো পূজা কৰিলে অলপমান ভাল আৰু এতিয়া যাম সূৰ্য মন্দিৰ এইফালে আছে সূৰ্য মন্দিৰ এতিয়া সূৰ্য মন্দিৰত গৈ আছোঁ সূৰ্য মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম শিৱ মন্দিৰৰ কাষতে আছে সূৰ্য মন্দিৰ শিৱ মন্দিৰ আর পার্বতী ইয়াতে অন্তর্ধান আছে ইয়াতে ইয়াতে না গোটেইখিনি গোটেইখিনি ইয়াতে অন্তৰ্ধান হৈ আছে হয় হয় আৰু বহুত সুন্দৰ বহুত ভাল লাগিলে এই মন্দিৰত আহি আৰু এইফালে এয়া শিৱ বাবাৰ ত্ৰিশূল এডাল ত্ৰিশূল হয় আৰু চব জাগৃত মন্দিৰ আৰু ইয়াতে শিৱ বাবা এইটো বহুত জাগৃত মন্দিৰ আৰু শিৱ বাবা এই মানে পাথৰটোত মানে অন্তৰ্ধান হৈ আছে তেওঁ চাৰিওফালে মানে চাই আছে আৰু মন্দিৰটোৰ চোৱা চিতা কৰা মানুহক চোৱা চিতা কৰা কেনেকৈ পৰিচালনা কৰিব লাগে এবং শিৱ বাবা অন্তৰ্ধান হৈ চবকে সকলোবোৰ চাই আছে ইয়াতে সেৱা এটা কৰোঁ আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি যিমান মন্দিৰ আছিল সকলোখিনি দৰ্শন কৰিলোঁ আজি ভুল ক্ৰমে কিবা এটা মন্দিৰ থাকি গ'ল আৰু মাক ক্ষমা খুজিছোঁ ভগৱানক যাতে নেক্সটবাৰ আহিলে মানে দ্বিতীয়বাৰ আহিলে আকৌ দেখুৱাম ধুনীয়াকৈ কাশী গংগাত আছে 1 লাখ শিৱলিংগৰ এটা কম পাহৰিয়ে যাব বাৰে কিমান আছিল এতিয়া আহি পাই গ'লোঁ গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি থোৱা জেগাত এতিয়া সূৰ্য পাহাৰ বাই বাই দিলোঁ আৰু আজি মানে 1 বছৰৰ মূৰত মন্দিৰত সোমাব পাই বহুত ভাল লাগিল এতিয়া গোৱালপাৰাৰ পৰা ঘূৰি আহি গুৱাহাটী পাই গ'লোঁ ডেইলি ডাইভ আজিৰ ট্ৰিপটো ইমানতে সমাপ্ত কৰি দিলোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই